কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে ফল মাখি কেনেকৈ কণ্ট্ৰল কৰিব বা নিয়ন্ত্ৰণ কৰিব, যাক আমি ইংৰাজীত ফ্ৰুট ফ্লাই বুলি কওঁ। আৰু এই ফল মাখিয়ে আমাৰ খেতিয়কৰ বহুত লোকচান সাধন কৰে। বহুত ফল, জিকাই হওক, ভোল হওক বা চাল কোমোৰাই হওক বা তিয়ঁই হওক, এই ফলবিলাকত বিন্ধাই দিয়ে আৰু আমাৰ বহুতো ফল নষ্ট হৈ গেলি পচি যায়। মই দুটা ফল দেখুৱাইছোঁ। এইটো চাওক, এইটো ফল ইয়াতে বিন্ধিছে, বিন্ধাৰ পিছত কেইদিনৰ পিছত এনেকৈ ক'লা হৈ ডাঙৰ ডাঙৰ ভোল বা জিকাবিলাক নষ্ট হয়। এইটো চাওক, এনেকুৱা আপোনালোকে দেখিব, আপোনালোকৰ ভোল জিকা তেনেকৈ নষ্ট কৰিব। এতিয়া কৃষক বন্ধুসকল, আপোনালোকে এই ফল মাখি একেবাৰে 100% নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু কিছু পৰিমাণে আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু 70 পৰা 80% আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰে দুটা পদ্ধতি মই আজি আপোনালোকক দেখুৱাম। এটা হৈছে জৈৱিক পদ্ধতিৰে আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, আৰু ৰাসায়নিক পদ্ধতিৰে আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। এতিয়া কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব, আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব খেতি বাতিৰ বিভিন্ন ভিডিঅ' পৰৱৰ্তী সময়ত পোৱাৰ কাৰণে। আৰু এটা কথা কৃষক বন্ধুসকল, আপোনালোকে যদিও কমেণ্ট নকৰে, লাইক এটা নিশ্চয় কৰিব। তাৰমানে আমি ইমান কষ্টকৈ কৰি হয়তো ভিডিঅ' বনাওঁ, যদি আপোনালোকে ভিডিঅ'টোৰ শেষত যদি এটা লাইকো নকৰে, হয়তো আমাৰ বেয়া লাগে। আমাৰ ভিডিঅ'বিলাক যিমানে ভিউ বেছি বাঢ়ে, ইমানে আমি নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাওঁ। গতিকে কৃষক বন্ধুসকল, যিহেতু পইচা নালাগে, গতিকে আপোনালোকে লাইক বটনটোত এটা টিপি লাইক এটা নিশ্চয় কৰিবলৈ নাপাহৰিব। এইখিনি মোৰ অনুৰোধ থাকিল। এতিয়া কৃষক বন্ধুসকল, আজিৰ মূল বিষয়বস্তুলৈ আহোঁ। এতিয়া কৃষক বন্ধুসকল, দুটা পদ্ধতিৰে এই ফল মাখি বা ফ্ৰুট ফ্লাই আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। গতিকে সেই পদ্ধতি দুটা কি কি মই আপোনালোকক দেখুৱাই লৈছোঁ। প্ৰথমতে আপোনালোকে জৈৱিকভাৱে কোনো মেডিচিন স্প্ৰে নকৰাকৈ কেনেকৈ আপোনালোকে এই ফল মাখি বা ফ্ৰুট ফ্লাই কণ্ট্ৰল কৰিব, সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ হাতত এইটো এটা ফান, সেইটো হৈছে ফেৰামন ফান। গতিকে সেইটো কেনেকৈ আপোনালোকে ফল মাখি ইয়াৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব, মই পদ্ধতিখিনি দেখুৱাইছোঁ। তে কৃষক বন্ধুসকল, এইটো এটা হৈছে টেমা, বজাৰত কিনিবলৈ পোৱা যায়। আৰু এইটো এটা মেডিচিন, সেইটো লেয়াৰ বুলি কয়, লিয়ৰ। ইয়াতে এটা কাঠৰ টুকুৰা নিচিনা বস্তু আছে, এইটো ইয়াৰ ভিতৰত দিব লাগে। ভিতৰত দি এইটো আপোনালোকে যদি হেংদালি কয় নে আপোনালোকে জাংলা কয় নে কি কয়, সেইটো আপোনালোকে তাতে ওলমাই থ'ব। আৰু কেনেকৈ থ'ব মই আপোনালোকক দেখুৱাইছোঁ। আৰু কৃষক বন্ধুসকল, এই লেয়াৰটো হৈছে সেইটো কীটনাশকে হয়, কিন্তু এইটো আপোনালোকে স্প্ৰে কৰিব নালাগে। এইটো পেকেটটো খুলি আপোনালোকে ইয়াৰ ভিতৰত সোমাই থ'লে এই দুটা ফুটা দেখিছে, সেই ফুটা দি সেই ফল মাখিবিলাক ইয়াতে সোমাব। ইয়াতে যোনটো লেয়াৰ থাকে, ইয়াৰ এটা সুগন্ধি চেণ্ট আছে। এই চেণ্টৰ ফলত কি হয়, ইয়াতে গোটেইখিনি সোমাব আৰু বিষক্ৰিয়া হৈ ফল মাখিখিনি ইয়াতে জমা হৈ মৰি থাকিব। আজি মই যদি এইটো লগাওঁ, আপোনালোকে অহাকালি দেখিব যে ইয়াত মোটামুটি 150-200 মান ফল মাখি হয়তো জমা হৈ মৰি থাকিব। আকৰ্ষণ বুলি ক'লে দোকানী দি দিব। আৰু ইয়াৰ লগত এইটো থাকে, এটা ছেট থাকে। আৰু ইয়াৰ দাম আপোনালোকৰ পৰা 110 টকা বা 20 টকা ল'ব পাৰে। হয়তো ঠাই বিশেষে দাম অলপ কম বেছি হ'ব পাৰে। গতিকে দামটো মেটাৰ নহয়। গতিকে আপোনালোকে ফল মাখি কেনেকৈ নিয়ন্ত্ৰণ কৰিব, সেইটোহে ডাঙৰ কথা। তো প্ৰথমতে কৃষক বন্ধুসকল, আপোনালোকে এইটো কাটি ল'ব এনেকৈ, মই দেখুৱাইছোঁ। এইটো এটা কাঠৰ টুকুৰা নিচিনা আছে, আৰু এইটো সুগন্ধি এটা চেণ্ট আছে, এইটো ইয়াতে থ'ব লাগে। গতিকে কেনেকৈ থ'ব মই আপোনালোকক দেখুৱাইছোঁ। আৰু কৃষক বন্ধুসকল, এই ৰাবাৰৰ নিচিনা এটা বস্তু ইয়াতে থাকিব, এনেকৈ আপোনালোকে পাই যাব। ইয়াৰ লগত ছেট থাকে। আপোনালোকে কি কৰিব, এইটো দি এই টুকুৰাটো, কাঠৰ টুকুৰা যোনটো হয়, সেইটো আপোনালোকে এনেকৈ বঢ়িয়াকৈ বান্ধি ল'ব। মই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ আপোনালোকে বান্ধি ল'ব। এইটো বান্ধা হৈ গ'ল। এতিয়া কি কৰিব কৃষক বন্ধুসকল, এই টেমাটো যে আছে, টেমাটোতো এই মাজতে এটা সৰু ফুটা কৰি ল'ব। এনেকৈ মই ফুটাটো কৰি লৈছোঁ যাতে ভিডিঅ'টো দীঘল নহয়। এনেকৈ আপোনালোকে কৰি ল'ব। এনেকৈ কৰি ল'ব। আপোনালোকে এইটো মাৰি দিলে হ'ল, সেইটো লগ হৈ গ'ল। এতিয়া কি কৰিব কৃষক বন্ধুসকল,
এইটো আপোনালোকে হেংদালিত আপোনালোকে ওলমাই দিব আৰু পিছত অহাকালি চাব ইয়াতে এই দুটা ফুটাই দি বহুতো ফল মাখি ইয়াতে সোমাব আৰু যোনবিলাক সোমাব এইবিলাক ইয়াতে মৰিব। তেতিয়া বন্ধুসকল এনেকৈ আপোনালোকে এইটো ফিটিং কৰি এনেকৈ বান্ধি থৈ দিলে হ'ল। এইটো দেখিছে আপোনালোকে ধুনীয়াকৈ ওলমি থাকিলে। এতিয়া কি হ'ব বন্ধুসকল, এই যোনটো লিয়ৰ থাকিলে ভিতৰত ইয়াৰ এটা সুগন্ধি চেণ্ট আছে, গোন্ধ আছে। এই গোন্ধত কি হ'ব, এই ফল মাখিবিলাক ইয়াৰ ভিতৰত সোমাব আৰু সোমোৱাৰ লগে লগে সিহঁতে ইয়াতে মৰি থাকিব। যিহেতু ইয়াৰ লগতে বিষক্ৰিয়া আছে, বিষজাতীয় বস্তু আছে, গতিকে ভিতৰত সোমালে আৰু ওলাব নোৱাৰে আৰু ইয়াতে মৰি থাকিব। আপোনালোকে এনেকৈ যোনদিন প্ৰথম দিন লগাব তাৰপিছৰ দিন চাব যে ইয়াত প্ৰথম দিন বহুত মোটামুটি 100-150-200মান হয়তো ফল মাখি যদি আপোনালোকৰ তাত বেছি থাকে বেছিকৈ সোমাই ইয়াতে মৰি থাকিব। আৰু এটা কথা কি বন্ধু কৈ থওঁ, ইয়াতে যোনটো লেয়াৰ থাকিলে এই কাঠৰ টুকুৰাৰ নিচিনা যোনটো বস্তু থাকিলে সেইটোৰ ভেলিডিটি আপোনালোকৰ 40-45 দিন থাকে। ইয়াৰ পিছত আপোনালোকে সেইটো চেঞ্জ কৰিলে সেইটো আকৌ মানে কামত দিব। গতিকে সেইটো বেলেগকৈ কিনিবলৈ পোৱা যায়। সেই লিয়ৰটো আপোনালোকৰ পৰা সেই লিয়ৰটো এটা পিছৰ দাম আপোনালোকৰ পৰা হয়তো 60-70 টকা ল'ব পাৰে। গতিকে আমাৰ ইফালে 70 টকাকৈ লয় এইটো টেমাটো বাদ দি, অকল সেই লিয়ৰটোৰ দাম। গতিকে আপোনালোকে এনেকৈ প্ৰথম টাইম হয়তো টেমাটো কিনি আনিলে, ছেকেণ্ড টাইম আপোনালোকে কিনিব নালাগে। যদি আপোনালোকে তেনেকৈ অলপ চলপকৈ জিকা হওক, ভল হওক বা চাল কোমোৰা হওক খেতি কৰিছে, আপুনি এনেকৈ এটা টেমা আনি বান্ধি থ'লে হ'ল। আৰু ইয়াৰ নাম আকৰ্ষণ, সাৰ বীজৰ দোকানত পাই যায় আৰু আপোনালোকে আকৰ্ষণ বুলি ক'লে হ'ল। আৰু ইয়াত বিশেষ একো কৰিব লগা নাই, সেই কাঠৰ টুকুৰাৰ ভিতৰত দি আপোনালোকে এনেকৈ আপোনাৰ হেংদালিত ওলমাই ৰাখিলে হ'ল। এতিয়া কি হওক বন্ধুসকল, আৰু এটা মই বিশেষ বস্তু আপোনালোকক বেলেগ বস্তু দেখুৱাম যে আপোনালোকে সেই ফেৰামন ফাণ্ড আপোনালোকে ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰিব। গতিকে সেইটো প্ৰচেছো মই দেখুৱাই আছোঁ। তাৰমানে আপোনালোকে অকল লিয়ৰটোৰ টুকুৰাটো কিনি আনিলেই হ'ল। গতিকে সেই টেমাটো আপোনালোকে ঘৰতে বনাব পাৰিব। আৰু কেনেকৈ পাৰিব, আপোনালোকে সেই দোকানত যিবিলাক বৈয়াম পায়, বিস্কুটৰ দোকান বা বিস্কুটৰ বৈয়াম বা সেই কিবাকিবি বৈয়াম যোনবিলাক আমি পাওঁ সেইবিলাকত এনেকুৱা আপোনালোকে এটা বৈয়াম লৈ ল'ব। এনেকুৱা বৈয়াম লোৱাৰ পিছত আপোনালোকে কি কৰিব, এই বৈয়ামটো এনেকৈ আপোনালোকে কাটি ল'ব। মই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ আপোনালোকে বৈয়ামটোত দুটা চাইডেদি কাটি ল'ব, সৰুকৈ কাটি ল'ব, যাতে অকল ফল মাখি ইয়াতে সোমাব পাৰে। এইটো দেখিলে মই এনেকৈ কাটি ল'লোঁ। গতিকে এইটো চাইডতে এনেকৈ কাটি ল'ব। মানে আপোনালোকে ছেকেণ্ড টাইম অকল লিয়ৰটো কিনিলেই হ'ল, আপোনাৰ গোটেই ছেটটো কিনিব নালাগে, আপোনালোকৰ পইচা ৰাহি হ'ব। এইটো দেখিলে মই দুটা ছাইডত ফুটা কৰি দিলোঁ, এইটো এইফালে এটা আৰু এইফালে এটা, নিশ্চয় কেমেৰাত আহিছে। তাৰপিছত কি হওক বন্ধুসকল, এই বৈয়ামৰ যোনটো মুখাটো আছে, মুখাটোৰ মাজেদি এটা আপোনালোকে ফুটা কৰিব। তাৰপিছত কি কৰিব, এনেকৈ আপুনি এইটো ছাইডত হয়তো এই লেৱাৰটো বান্ধিলে, মই জাষ্ট উদাহৰণ হিচাপে আপোনালোকক দেখুৱাইছোঁ। এনেকৈ লেৱাৰটো বান্ধি থ'লে এনেকৈ সোমাই দি এইটো মুখাটো মাৰি থ'ম। তাৰপিছত এনেকৈ মই আগত যোনটো মই ওলমাইছোঁ, এনেকৈ আপোনালোকে ঠিক এনেকৈ ঘৰুৱা পদ্ধতিত আপোনালোকে কৰিব পাৰে। এই ফেৰামন ফাণ্ডৰ মেইন বস্তু হৈছে এই লিয়ৰটো, যোনটো লিয়ৰ, সেই লিয়ৰটোৱে মেইন বস্তু। গতিকে আপোনালোকে এনেকৈ সূতা বান্ধি আপোনালোকে লিয়ৰটোৰ ভিতৰত ওলমাই দিব। এনেকৈ চাব যে এইটো আপোনালোকে বজাৰৰ পৰা কিনি আনিলে সেইটো নিকিনাকৈ আপোনালোকে ঘৰতে তৈয়াৰ কৰিলে আৰু কামটো ছেম হ'ব, একে ৰিজাল্ট পাব। ইয়াতে যিমানখিনি ফল মাখি সোমাব ইয়াতো সোমাব। তাৰমানে যোনটো বস্তু লিয়ৰটো মেইন বস্তু, আৰু লিয়ৰটো যিহেতু ইয়াতে থাকিব, গতিকে লিয়ৰটোৰ চেণ্টত এই ফল মাখিবিলাক এইফালেদি এই দুই চাইডেদি সোমাব। এতিয়া কি হওক বন্ধুসকল, এয়া হ'ল জৈৱিক পদ্ধতিৰে আপোনালোকে কেনেকৈ ফল মাখি নিয়ন্ত্ৰণ কৰিব, সেই পদ্ধতিৰ বিষয়ে মই আপোনালোকক ক'লোঁ। গতিকে আপোনালোকে এনেকৈ কৰক। কি হওক বন্ধুসকল, আৰু ৰাসায়নিক পদ্ধতিৰে আপোনালোকে কেনেকৈ এই ফল মাখি নিয়ন্ত্ৰণ কৰিব পাৰিব, প্ৰথম মই দেখুৱাইছোঁ। কি হওক বন্ধুসকল, এয়া হৈছে চলেমন, বায়াৰ কোম্পানীৰ চলেমন। এয়া হৈছে
বায়াৰ কোম্পানীৰ চলেমন। ই আপোনালোকে কি কৰিব, প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 15 পৰা 20 ml ভালকৈ সেইটো জোকাৰি লৈ, সেইটো যিটো গাঢ়া ফৰ্মৰ হয় এই চলেমনটো, সেইটো ভালকৈ আপোনালোকে জোকাৰি লৈ তাৰপিছত আপোনালোকে 15 লিটাৰ পানীত 15 পৰা 20 ml মিক্স কৰি যদি আপোনালোকে স্প্ৰে কৰে, তেতিয়াহ'লে দেখিব যে আপোনালোকৰ এই ফ্ৰুট ফ্লাই মোটামুটি 70 পৰা 80% আপোনালোকৰ নিয়ন্ত্ৰণাধীন হ'ব আৰু আপোনালোকে ভাল এটা ফল পাব। আৰু কৃষক বন্ধুসকল, আৰু এটা মেডিচিন মোৰ ওচৰত সেইটো নাই, এইটো হৈছে চিনজেণ্টা কোম্পানীৰ আলিকা। সেই আলিকা আপোনালোকে প্ৰতি 15 লিটাৰ পানীত 8 পৰা 10 ml আপোনালোকে মিহলাই স্প্ৰে কৰিব, তেতিয়াহ'লে আপোনালোকে ভাল এটা ফলাফল পাবলৈ সক্ষম হ'ব। তো কৃষক বন্ধুসকল, আজিৰ এই দুটা পদ্ধতিৰ যদি আপোনালোকে অৱলম্বন কৰে, নিশ্চয় আপোনালোকে ফ্ৰুট ফ্লাই বা ফল মাখি আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু উপকৃত হ'ব। তো কৃষক বন্ধুসকল, আপোনালোকে অনুগ্ৰহ কৰি লাইক নকৰি, কমেণ্ট নকৰিলেও লাইক এটা নিশ্চয় কৰি ভিডিঅ'টো এৰিব। তো কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু লাইক নিশ্চয় কৰিব।